হেল্ল' বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন এটা ব্লগলৈ পুনৰ স্বাগতম জনালোঁ। আজি জন্মাষ্টমী হিচাপে আহিছিলোঁ শ্যাম মন্দিৰলৈ। আপোনালোকে দেখিব পাৰিছে, লগত মোৰ ল'ৰাটোক লৈ আহিছিলোঁ। হাই কৈ দিয়া, হাই কোৱা। এয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আমি। এনেকৈ মন্দিৰটো খুবেই ধুনীয়া, শ্যাম মন্দিৰ। আপোনালোকে দেখিব পাৰিছে, ইয়াৰে চাৰিওফালে আপোনালোকক দেখুৱাম বহুত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ। আমি এনেকৈ ধূপ চাকি জ্বলাই সেৱা সন্মান ল'লোঁ, আৰু লগতে আৰু ইফালে শিৱ পাৰ্বতীৰ মূৰ্তি ৰখা হৈছে। ইফালে এনেকৈ গোটেইখন আছে আপোনাৰ ৰাম লক্ষ্মণ সীতা। কেনেকুৱা পালা আহি? ভাল লাগিছে। তো মাকে বিশেষ কাৰণত আহিব নোৱাৰিলে, তো ল'ৰাটোকে লৈ আহিলোঁ। তো আমি পূজা অৰ্চনা কৰি ওলালোঁ ধূপ চাকি জ্বলাই, খুব ভাল লাগিলে। তো ভিডিঅ'টো চাই থাকিব। আজি আমি ইয়াৰ পিছত আকৌ গীতা মন্দিৰলৈ যাম, তো তাৰেও পৰিৱেশ দেখুৱাম কিছু। তো খুব ধুনীয়া, ইয়াৰে চাৰিওফালটো খুব ধুনীয়া হয়। তো আপোনালোকক দেখুৱাই দিম, বলক। চাৰিওকাষটো বহুত ভাল লাগিলে ফুৰি। আমাৰ গোটেইখন ফুলে ৰুই থৈছে, খুব ধুনীয়া এটা পৰিৱেশ, আৰু এভেইলেবল স্পেচ, বহিবলৈ খুব ধুনীয়া জেগা আছে। ইয়াতে বহিবলৈ খুব ধুনীয়া হয়, ভাল লাগে। সৰস্বতী পূজাত গোটেইখন মানুহ ভৰি থাকে একদম। ভগৱান হনুমান, শ্ৰী বজৰংবলী হনুমন্তে নমঃ, খুব ধুনীয়াকৈ ৰাখিছে। আৰু চাৰিওফালে পিছফালটো দেখুৱাম আহা। মন্দিৰৰ পিছফালে ৱালবোৰত এনেকৈ চিত্ৰ এনেকৈ আঁকি থৈছে মহাদেৱৰ, ভগৱান গণেশ, আৰু ইফালে ভগৱান বিষ্ণু। এটা ভাল লাগে, ইয়াতে যেন ভগৱান আছে তেনেকুৱা লাগে। তো আজি জন্মাষ্টমী হিচাপে আমি এনেকৈ ওলাই আহিছোঁ, ল'ৰাটোক লগত লৈ ভগৱানৰ সেৱা এটা ল'লোঁ ৰাতিপুৱাই খুব ভাল লাগিলে মনটো। আকৌ আমি গীতা মন্দিৰলৈ যাম, তাৰেও দৃশ্য দেখুৱাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব। শ্যাম মন্দিৰৰ পৰা ভিডিঅ'টো আজি ইমানেই, আমি যাব ওলালোঁ। তো বেবী বাই বাই কৈ দিয়া। বাই বাই। তাৰপিছত শ্যাম মন্দিৰৰ পৰা আহি এনেকৈ আমি চাহ, গজা, বিস্কুট এনেকৈ খাবলৈ গ'লোঁ। এতিয়া মোৰ লগত আহিছে বিশাল, পিছত চিনাকি কৰাই দিম। মোবাইল চাই আছে এতিয়া। আহি পালোঁ গেটখন, দেখিছে আপোনালোকে। ইয়াৰ ধুনীয়া পৰিৱেশ, একদম চাৰিওফালে গছ গছনি। তেনেকৈ আমি গান্ধী মণ্ডপত দেখিব পাৰিছিলোঁ আগত দিয়া ভিডিঅ'ৰ দৰে। তো একেই হয়, খালি অলপমান ডাউনত হয়। বাকী গোটেই টাৰ্ণিং মানে অলপ চাপৰ হয় গান্ধী মণ্ডপতকৈ, কিন্তু খুব ভাল লাগে ইয়াতে। মানে ঠাণ্ডা দিনত, গৰম দিনত বহুত ল'ৰা ছোৱালী আহি থাকে। মই আগতে আহিছোঁ, মোৰ লগত যদি বিশাল আহিছে, সি মানে আগতে অহা নাছিলে। তো আজি তাক লৈ আহিছোঁ, সি কেনেকুৱা পায় সুধিম তাক। আমি গীতা মন্দিৰ আহি পালোঁ ফাইনেলি। আপোনালোকক দেখুৱাই আছোঁ, ইয়াতে বহুত ভিৰ ভাৰ দেখিব পোৱা গৈছে। তো তেনেকৈ দেখুৱাই আছোঁ। মোৰ লগত আহিছে বিশাল। আহিছোঁ তো আজি কৃষ্ণ জন্মাষ্টমী বুলি, তো দাদাই লৈ আহিলে আজি কৃষ্ণ জন্মাষ্টমী বুলি। কৃষ্ণ এইটো কি মন্দিৰ? এইটো গীতা মন্দিৰ। আচ্ছা আচ্ছা, তো গীতা মন্দিৰ মই আগতে আহিছিলোঁ, বহুতবাৰ আহিলোঁ। তো মই প্ৰথমবাৰ আহিছোঁ বাৰু। গীতাৰ বাণী, গীতাৰ বাণীখন চাব পাৰি ন। ইয়াতে এবাৰ নতুনকৈ ধূপ চাকি জ্বলোৱাটো বনাই দিছে ন, ভাল কৰিছে কিন্তু সুবিধাটো। ইয়াতে নাম হ'ব বোলে।
কেতিয়াৰ পৰা হ'ব? কেইটা বজাত? বান্দৰ এতিয়া নাম কেতিয়া হ'ব? কেইটা বজাত? 6:30। কাৰ নাম? দিলীপ পাঠক। ক'ৰ হয়? নলবাৰী চামতা। এয়া আপোনালোকে দেখিব পাৰিছে ভগৱান শ্ৰীকৃষ্ণ এনেকৈয়ে জন্ম হৈছিল সৰুকালত। এনেকৈ এবুকু পানীত তেনেকৈ লৈ আহিছিলে। আপোনালোকে গম পায় কাৰাগাৰত জন্ম পাইছিলে। সেইবোৰ এইবাৰ চিত্ৰত ৰং কৰা হোৱা নাই। এইবাৰ বহুত ধুনীয়াকৈ এইবোৰ আগৰে চিত্ৰ ইয়াতে আকৌ নতুনকৈ সজাই পৰাই তুলিছে। খুব ধুনীয়া দেখিব পাৰিছে। তো তেনেকৈ বহুতখিনি কাম কৰিছে। আগৰ মন্দিৰ হৈ থকা নাই, এতিয়া কালাৰ চালাৰ কৰি খুব ধুনীয়া। ফালে আছে প্লে'গ্ৰাউণ্ডখন পূৰা ডাঙৰ, ল'ৰাবোৰে খেলি থাকে। মন্দিৰৰে ঠাই, বহুত ডাঙৰ এলেকা আৰু ৰাতি গম পাইছে আপোনালোকে নাম প্ৰসংগ হ'ব। ইয়াতে গম পায় আপোনালোকে 3 ৰাউণ্ড মাৰিব লাগে মানে এনেকৈ। এইটো সকলোৱে এনেকৈ কৰে, ইয়াৰ মানুহে কৈছে। মন্দিৰতে 3 পাক ঘূৰিব লাগে তেনেকৈ। বান্দৰটো চাওক না কেনেকৈ কৰি আছে। তো ইয়াতে গোটেইখিনি আহি ৱালত আঁকি থৈছে হয়নে বাবু? নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰিয়ান শইকীয়া। জোৰকৈ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰিয়ান শইকীয়া। শ্ৰিয়ান শইকীয়া। কাৰ লগত আহিছা? হা? অঁ, মাহীৰ লগত আহিছা নেকি? বান্দৰ ভয় নালাগে? তামাম বান্দৰ ন? অকলে আহিব নোৱাৰা চাগে? কি ধুনীয়াকৈ আছে ন? মই এইফালে কেমেৰা লগাই থৈছোঁ। অঁ, খুব ধুনীয়া। বান্দৰবোৰ ভয়ো লাগে, একো নকৰে চাগে। নাচাবা বান্দৰ, ভয়ো লাগে নহয়। একো নকৰিবা, যাই থাকা একো নকৰে, যাই থাকা। তো গাইছ, আমি এনেকৈ 3 ৰাউণ্ড কমপ্লিট ঘূৰিলোঁ, ভাল লাগিলে। তো এতিয়া আকৌ ভিতৰলৈ সোমাম। ময়ূৰ পাখি 2টা দিছিলোঁ, উচৰ্গা কৰি দিব পাৰি, আকৌ লৈ আহিব পাৰি, ঘৰলৈ লৈ যাব পাৰি। তো এনেকৈ ময়ূৰ পাখিকেইটা লওঁগৈ এতিয়া বামুণৰ পৰা। বলক। ভগৱন্তৰ ওচৰত গৈ সেৱা সন্মান কৰিলোঁ। বামুণে মন্ত্ৰ মাতি দিলে, খুব ভাল লাগিলে। ইয়াৰে পৰিৱেশটো বহুত ধুনীয়া বনাইছে এতিয়া, আগতকৈ বহুত সলনি হ'ল। গেটকেইখন কিমান ধুনীয়াকৈ বনাইছে দেখিব পাৰিছে। তো এনেকৈ বহুত সলনি হৈছে পৰিৱেশটো। আজি ইমানেই মোৰ ভিডিঅ'টো। তো এনেকৈ মন্দিৰৰ পৰা আমি পূজা অৰ্চনা কৰি আহিলোঁ আৰু খুব ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তো আজি ইমানেই। ময়ূৰৰ পাখিকেইটা উচৰ্গা কৰিছিলোঁ ভগৱানৰ পৰা আনি, আকৌ ঘৰত এতিয়া লৈ যাম, ভাল লাগিব। তো ইমানেই। বাই বাই দিয়া। বাই বাই আজিলৈকে।